সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই আজিৰ মই ভিডিঅ'টো তোমালোকৰ বাবে লৈ আহিছোঁ। ভিডিঅ'টোত আছে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 9 নম্বৰ পাঠ ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা। এই পাঠটিৰ ওপৰত যুগুত কৰা কেইটামান প্ৰশ্নৰ উত্তৰ, লগতে তোমালোকৰ পাঠটোৰ শেষত অনুশীলনীত যিকেইটা প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নকেইটাও আলোচনা কৰা হ'ব। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভালদৰে চাবা, মনোযোগেৰে কথাখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা। প্ৰথমতে অনুশীলনীত প্ৰশ্ন এনেকুৱাকৈ দিছিলে। 1 নম্বৰ প্ৰশ্ন দিছিলে শুদ্ধ অশুদ্ধ বিচাৰি উলিওৱা। ইয়াৰে 1 নম্বৰ প্ৰশ্নটো আছিলে ভাৰতত 2 ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয়। এইটো শুদ্ধ উত্তৰ, এইটো শুদ্ধ বাক্য। ভাৰতত 2 ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয়, দক্ষিণ পশ্চিম মৌচুমী বায়ু আৰু উত্তৰ পূব মৌচুমী বায়ু। তাৰপিছত আছে জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত প্ৰথম। এইটো ভুল বাক্য। জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয়, প্ৰথম স্থান চীন দেশৰ। অৱশ্যে এইটো 2011 চনৰ লোকপিয়লৰ তথ্য। তাৰপিছত আছিলে ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি কৰ্কট ক্ৰান্তিৰ ৰেখা পাৰ হৈ গৈছে। এইটো শুদ্ধ বাক্য। ইয়াৰ পিছত আছিলে দক্ষিণ ভাৰতৰ ক'লা মাটি অঞ্চল চাহ খেতিৰ বাবে উপযোগী। এই বাক্যটো সম্পূৰ্ণ শুদ্ধ নহয়, কিয়নো দক্ষিণ ভাৰতৰ ক'লা মাটি অঞ্চলত জোৱাৰ আৰু বজ্ৰাৰ খেতিহে ভাল হয়। অৱশ্যে দক্ষিণ ভাৰতৰে নীলগিৰি অঞ্চলত কফি আৰু চাহ খেতি কৰা হয়। তাৰপিছত আছিলে মৰুভূমি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। এইটোও শুদ্ধ বাক্য নহয়। মৰুভূমি অঞ্চলত যিহেতু বৰষুণ নহয়, ইয়াত কেকটাছ জাতীয় কিছুমান উদ্ভিদ পোৱা যায়, যাৰ দীঘল দীঘল কাঁইট থাকে। গতিকে মৰুভূমি অঞ্চলত আমি চিৰসেউজীয়া উদ্ভিদ পাব নোৱাৰোঁ। তাৰ পিছৰ বাক্য আছিলে শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা। দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰশান্ত মহাসাগৰ, আৰৱ সাগৰ, লোহিত সাগৰৰ ওপৰেদি প্ৰবাহিত হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আৰৱ সাগৰ। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। ফল মূল উৎপাদনত জম্মু কাশ্মীৰ ভাৰতৰ ভিতৰতে প্ৰথম স্থানত। মৰুভূমি অঞ্চলত কাঁইটীয়া উদ্ভিদ পোৱা যায়। ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ। ইয়াৰ পিছত আছিলে ক অংশৰ লগত খ অংশ মিলোৱা। মৌচুমীয় উদ্ভিদ পোৱা যায় বছৰি 100 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰ বৰষুণ হোৱা অঞ্চলসমূহত। তৃণজাতীয় উদ্ভিদ পোৱা যায় বছৰি 50 চেণ্টিমিটাৰৰ পৰা 100 চেণ্টিমিটাৰ বৰষুণ হোৱা ঠাইসমূহত। কাঁইটীয়া মৰুজ উদ্ভিদ পোৱা যায় বছৰি 50 চেণ্টিমিটাৰৰ কম বৰষুণ হোৱা ঠাইসমূহত। আৰু চিৰসেউজীয়া উদ্ভিদ পোৱা যায় বছৰি 200 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা ঠাইসমূহত। ইয়াৰ পিছৰ প্ৰশ্ন আছিলে, এইকেইটা প্ৰশ্ন অনুশীলনীৰ নহয়, কুৱেশ্যনকেইটা বিচাৰি উলিয়াই পাঠটোৰ পৰা যুগুত কৰা হৈছে। এইকেইটা চাবা আৰু বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন এইকেইটা। ভাৰতবৰ্ষত আমি ঠাইভেদে কিয় বেলেগ বেলেগ উদ্ভিদ দেখিবলৈ পাওঁ? ইয়াৰ উত্তৰ হ'ল সূৰ্যৰ তাপ, উষ্ণতা আৰু বৃষ্টিপাতৰ ভিন্নতা আৰু মাটিৰ গুণাগুণ অনুসাৰে অঞ্চলভেদে বেলেগ বেলেগ উদ্ভিদ পোৱা যায়। গতিকে ভাৰতবৰ্ষত আমি ঠাইভেদে বেলেগ বেলেগ উদ্ভিদ দেখিবলৈ পাওঁ। ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে 1901 চনৰ পৰা 2011 চনলৈ ভাৰতবৰ্ষৰ জনসংখ্যা কিমান বৃদ্ধি পাইছে? তোমালোকক কিতাপখনত এখন চাৰ্ট দিয়া হৈছে। 1901 চনৰ পৰা 2011 চনলৈকে ভাৰতবৰ্ষৰ জনসংখ্যাৰ হিচাপবোৰ দিয়া আছে তাত। তাৰ পৰাই আমি গম পাইছোঁ যে 1901 চনত ভাৰতবৰ্ষৰ জনসংখ্যা আছিল 23.84 কোটি আৰু 2011 চনত ভাৰতবৰ্ষৰ জনসংখ্যা হৈছিলগৈ 121.01 কোটি। গতিকে এই সময়ছোৱাত ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি পাইছিল 121.01 পৰা 23.84 মাইনাছ কৰিলত আমি 97.17 কোটি পালোঁ, প্ৰায় 100 কোটিৰ সমানেই। ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ আৰু ইয়াৰ মুঠ জনসংখ্যা হ'ল 19,95,81,477 জন। পিছৰ প্ৰশ্ন আছিলে ভাৰতবৰ্ষৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ল লাক্ষাদ্বীপ। ই অৱশ্যে কেন্দ্ৰীয় শাসিত অঞ্চল।
আৰু ইয়াৰ জনসংখ্যা মাত্ৰ ৬৪,৪২৯ জন। বৰ্তমান অসমৰ জনসংখ্যা কিমান? ৩,১১,৬৯,২৭২ জন। নতুন দিল্লীৰ জনসংখ্যা কিমান? ৬৭,৫৩,২৩৫ জন। নতুন দিল্লীৰ জনসংখ্যা অসমৰ জনসংখ্যাতকৈ বহুতেই কম। ইয়াৰ পিছত আছে ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান? ভাৰতবৰ্ষৰ মুঠ মাটিকালি হ'ল ৩২,৭৮,২63 বৰ্গ কিলোমিটাৰ। ইয়াৰ পিছৰ প্ৰশ্ন, মৌচুমী বতাহ কেই প্ৰকাৰৰ আৰু কি কি? মৌচুমী বতাহ 2 প্ৰকাৰৰ, দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ পূব মৌচুমী বতাহ। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ প্ৰাকৃতিক উদ্ভিদসমূহক কেইভাগত ভগোৱা হৈছে আৰু ভাগকেইটা কি কি? ইয়াৰ উত্তৰ হ'ল ভাৰতবৰ্ষৰ প্ৰাকৃতিক উদ্ভিদসমূহক 6টা ভাগত ভাগ কৰা হৈছে আৰু সেই ভাগকেইটা হ'ল চিৰসেউজীয় উদ্ভিদ, মৌচুমীয় উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, কাঁইটীয়া মৰুজ উদ্ভিদ, বদ্বীপীয় উদ্ভিদ, পাৰ্বত্য উদ্ভিদ। 10 নম্বৰ প্ৰশ্ন আছিলে চিৰসেউজ অৰণ্য অঞ্চল বুলিলে কি বুজা? উত্তৰ হ'ল যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰ আৰু 200 চেণ্টিমিটাৰৰ অধিক আৰু উষ্ণতা 25 ডিগ্ৰী চেলচিয়াছৰ পৰা 27 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত, তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। এই উদ্ভিদবোৰ সাধাৰণতে ওখ আৰু বছৰৰ বিভিন্ন সময়ত ইয়াৰ পাতবোৰ সৰি থাকে আৰু নতুন নতুন পাত ওলায়। এনে অৰণ্যত শিশু, চন্দন, মেহগনি আদি উদ্ভিদ পোৱা যায়। ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা কিমান? ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা 1,210,193,422 জন। জনসংখ্যাৰ ঘনত্ব মানে কি বুজা? এখন দেশৰ মুঠ জনসংখ্যাক সেই দেশৰ মুঠ মাটিকালিৰে হৰণ কৰিলে যি ভাগফল পোৱা যায় সেয়ে হ'ল জনসংখ্যাৰ ঘনত্ব। জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত গণনা কৰা হয় আৰু এই ঘনত্ব প্ৰতি 10 বছৰৰ মূৰে মূৰে উত্থান পতন হ'ব পাৰে। জনসংখ্যাৰ ঘনত্ব সদায় স্থিৰ হৈ নাথাকে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষ পৰ্যন্ত চাবা, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। আজিলৈ আহোঁ।